হিন্দু মানে কাফিৰ নহয়, মুছলমান মানে সন্ত্ৰাসবাদী নহয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, সকলো আমাৰ চিন্তাধাৰা যেনেকুৱা হ'ব, আমাৰ দৃষ্টিভংগীও তেনেকুৱাই হ'ব। বন্ধুসকল, আমাৰ চিন্তাধাৰা উৎপন্ন হয় আমাৰ ভাৱনাৰ পৰা, আমাৰ ভিতৰৰ পৰা, হয়নে? আমাৰ ভিতৰত যি সোমাই আছে, আমাৰ ভাৱনাত যি সোমাই আছে, সেয়াই আমাৰ চিন্তাধাৰা হয়। আমাৰ ভাৱনাত, আমাৰ ভিতৰত যদি কোনো ব্যক্তিৰ প্ৰতি ক্ষোভ ভাৱ আছে, বেয়া ভাৱ আছে, ঘৃণা ভাৱ আছে, তেতিয়া আমাৰ চিন্তাধাৰাটো সেই ব্যক্তিজনৰ প্ৰতি বেয়া ভাৱেই থাকিব, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, হিন্দু বুলি ক'লে আমি কাফিৰ বুলি ভাবোঁ, হয়নে? আৰু মুছলমান বুলি ক'লে সন্ত্ৰাসবাদী বুলি ভাবোঁ। সেই যে আমি ভাবোঁ, সেয়া ভাৱনা আমাৰ ভিতৰত সোমাই আছে, আৰু সেই ভাৱনা সোমোৱাই দিয়া হৈছে। সেই ভাৱনা সোমোৱাই দিছে আমি যাক গুৰু বুলি ভাবোঁ, যাক আমি জ্ঞানী ব্যক্তি বুলি ভাবোঁ, সেই সকল লোকেই আমাৰ ভিতৰত সেই তেনেকুৱা ভাৱ সোমাই দিছে, আৰু সেই ভাৱেই আমাৰ চিন্তাধাৰাত আহি যায়। আৰু চিন্তাধাৰাই কি কয়? হিন্দু বুলি ক'লে কাফিৰ, মুছলমান বুলি ক'লে সন্ত্ৰাসবাদী। এতিয়া হিন্দু বুলি ক'লে কাফিৰ বুলি কয়। কাফিৰ মানে কি? কাফিৰ মানে হৈছে নাস্তিক, যাৰ হৃদয়ত, যাৰ অন্তৰত প্ৰেম নাই, দয়া নাই, ক্ষমা নাই, সৰলতা নাই, ধৈৰ্য নাই, শ্ৰদ্ধা নাই, ভক্তি নাই, সমভাৱ নাই, সমদৃষ্টি নাই, সেই তেনেকুৱা ব্যক্তি সদায় কাফিৰ হয়, মানে নাস্তিক হয়। তো সেই কাফিৰ বুলি ক'লে, নাস্তিক বুলি ক'লে, প্ৰত্যেক হিন্দু মানুহে যে নাস্তিক হ'ব, প্ৰত্যেক হিন্দু মানুহে কাফিৰ হ'ব, এইটো কথা নহয়, হয়নে? তেনেকৈ বন্ধুসকল, মুছলমান বুলি ক'লে যে সন্ত্ৰাসবাদী হৈ যাব, প্ৰত্যেকজন মুছলমানেই সন্ত্ৰাসবাদী হৈ যাব, সেয়া কথা নহয়। সন্ত্ৰাসবাদী কোন? সেই একেই, যি নাস্তিক হয়, হয়নে? যি কাফিৰ হয়, সেই কাফিৰেই সন্ত্ৰাসবাদী। মানে যাৰ অন্তৰত প্ৰেম নাই, দয়া নাই, ক্ষমা নাই, সৰলতা নাই, ধৈৰ্য নাই, হয়নে? শ্ৰদ্ধা নাই, ভক্তি নাই, সমভাৱ নাই, সমদৃষ্টি নাই, সেই সকলেই নাস্তিক হয়, আৰু সেই সকলেই সন্ত্ৰাসবাদী হয়। তো মুছলমান বুলি ক'লে প্ৰত্যেকজন ব্যক্তি যে সন্ত্ৰাসবাদী হৈ যাব, তেনেকুৱা কথা নহয়, হয়নে? ঠিক তেনেকৈ হিন্দু বুলি ক'লে যে সকলো মানুহ নাস্তিক হৈ যাব, কাফিৰ হৈ যাব, তেনেকুৱা কথা নহয়। তো সেই ভাৱনাবিলাক আমাৰ অন্তৰত সোমোৱাই দিছে, আৰু আমাৰ অন্তৰত, আমাৰ ভিতৰত, আমাৰ ভাৱনাত যেতিয়া কাৰোবাৰ প্ৰতি বেয়া ভাৱ সোমাই থাকে, ঘৃণা ভাৱ সোমাই থাকে, মানে ক্ষোভ ভাৱ সোমাই থাকে, সেই তেতিয়া আমাৰ চিন্তাধাৰাটো সেই ব্যক্তিজনৰ প্ৰতি, সেই সম্প্ৰদায়ৰ প্ৰতি আমাৰ বেয়া ভাৱেই উৎপন্ন, হয়নে? আমি কাফিৰ বুলি কোৱাৰ লগে লগে প্ৰত্যেক হিন্দু মানুহ, প্ৰত্যেক হিন্দু সম্প্ৰদায়কে আমি কাফিৰ বুলি ভাবি লওঁ, নাস্তিক বুলি ভাবি লওঁ। আৰু মানে সন্ত্ৰাসবাদী মুছলমান বুলি ক'লে সেই মুছলমান সম্প্ৰদায়ৰ প্ৰত্যেক মানুহকে আমি সন্ত্ৰাসবাদী বুলিয়ে ভাবি লওঁ, আৰু সেই ভাৱনা আমাৰ ভিতৰত সোমোৱাই দিছে। কেনেকৈ সোমোৱাইছে বন্ধুসকল? যেনেকৈ আমি যদি কোনো ব্যক্তিক বেয়া পাওঁ, আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া কোনো ব্যক্তিক যদি বেয়া পাওঁ, তেওঁৰ প্ৰতি যদি আমাৰ ক্ষোভ ভাৱ থাকে, ঘৃণা ভাৱ থাকে, বেয়া ভাৱ থাকে, তেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক কি বুলি কওঁ? তাক কি শিক্ষা দিওঁ? যে সেই মানুহজনৰ লগ নলবি, সেই মানুহজনৰ সংগ নলবি, সেই মানুহজন বেয়া মানুহ, হয়নে? তো মোৰ ল'ৰাটোক মই প্ৰত্যেক দিনাখনে যদি মই কৈ থাকোঁ যে সেই ল'ৰাটো বেয়া, সেই ল'ৰাটোৰ লগ নলবি, সেই মানুহজনৰ লগ নলবি, সেই মানুহজন বেয়া, হয়নে? তেতিয়া সেই মোৰ ল'ৰাটোৰ ভাৱনাত, মোৰ ল'ৰাটোৰ অন্তৰত এটাই ভাৱ সোমাব যে সেই মানুহজন, সেই ল'ৰাজন বেয়া, তেওঁৰ লগ ল'ব নালাগে, মোৰ মা দেউতাই কৈছে সেই ল'ৰাজন বেয়া। ঠিক তেনেকৈ আমাৰ হিন্দু মানুহৰ অন্তৰত, ভাৱনাত এচাম ব্যক্তিয়ে, এচাম সুবিধাবাদী ব্যক্তিয়ে এটা বস্তু সোমোৱাই দিছে যে মুছলমান মানে সন্ত্ৰাসবাদী, হয়নে? আৰু সেইকাৰণে আমাৰ ভাৱনাত যেতিয়া বাৰে বাৰে সোমোৱাই দিছে, আৰু সেইটো আমি নিউজ চেনেলত দেখা পাই থাকোঁ, হয়নে? প্ৰত্যেকটো আমি ছ'চিয়েল মিডিয়াত হওক, ইউটিউবত হওক, নিউজত হওক, আমি দেখা পাই থাকোঁ যে কোনসকল লোকে মানে সন্ত্ৰাসবাদ বিয়পাই আছে, মানে মানুহৰ মাজত বিভেদ বিয়পাই আছে, হয়নে? সেইসকল মানুহে আমাৰ অন্তৰত কি কৰে?
বেয়া ভাৱ উৎপন্ন কৰাই দিয়ে এটা সম্প্ৰদায়ৰ ওপৰত যে সেই সম্প্ৰদায়টো সন্ত্ৰাসবাদী। তো আমাৰ সেই সম্প্ৰদায়টোৰ প্ৰত্যেকজন ব্যক্তি মানে মুছলমান বুলি ক'লে আমি প্ৰত্যেকজন মুছলমানকে আমি সন্ত্ৰাসবাদী বুলি ভাবিলোঁ। তাৰ ভিতৰত কোনোবা যে হৃদয়বান মানুহ আছে, অন্তৰত থকা মানুহ আছে, হয়নে, যাৰ অন্তৰত প্ৰেম আছে, দয়া আছে, ক্ষমা আছে, সৰলতা আছে, ধৈৰ্য আছে, সহনশীলতা আছে, হয়নে, সমভাৱ আছে, সমদৃষ্টি আছে, সেই কথা আমি চিন্তা নকৰোঁ। আমাক যে সোমোৱাই দিছে সেই মুছলমান সন্ত্ৰাসবাদী আমি ভাবিয়ে লওঁ মুছলমান সন্ত্ৰাসবাদী। আৰু ঠিক তেনেকৈ মুছলমানৰ কিছুমানৰ মনত সোমোৱাই দিছে যে হিন্দু মানেই কাফিৰ। এতিয়া কাফিৰ কাক কয় সেই বস্তুটো আমি নাজানোৱেই, হয়নে, আমি অনুভৱ কৰিবই নোৱাৰোঁ। মাত্ৰ আমাক অন্তৰত আমাৰ ভাৱনাত সোমোৱাই দিছে যে হিন্দু মানেই কাফিৰ, কাফিৰ মানে নাস্তিক, হয়নে, তো হিন্দুক ঘৃণা কৰিব লাগে। তো বন্ধুসকল, কোনো হিন্দু মুছলমান কোনো সম্প্ৰদায় বেয়া নহয়, তাৰ মাজত থকা কিছুমান ব্যক্তিহে বেয়া থাকে, যাৰ অন্তৰত হৃদয় বোলা বস্তুটো নাথাকে, যাৰ অন্তৰত অন্তৰ বোলা বস্তুটো নাথাকে, মানে যাৰ ভাৱনাত অনবৰতে মানুহৰ প্ৰতি ক্ষোভ ভাৱ থাকে, হিংসা ভাৱ থাকে, বেয়া ভাৱ থাকে, হয়নে, তেনে ব্যক্তি সদায় নাস্তিক হয়, সেইবিলাকেই কাফিৰ হয় আৰু সেইবিলাকেই সন্ত্ৰাসবাদী হয়, হয়নে। তেওঁলোকৰ সন্ত্ৰাসবাদৰ কোনো হৃদয় নাথাকে, তেওঁলোকৰ প্ৰেম, দয়া, ক্ষমা এইবিলাক বস্তু নাথাকে। তেওঁলোকে কাৰোবাক হত্যা কৰিবৰ কাৰণে, কাৰোবাক মাৰিবৰ কাৰণে চিন্তা নকৰে। তেওঁলোকে নিজৰ মা দেউতাককো মাৰি পেলাব, নিজৰ ভাই ভনীকো মাৰি পেলাব, হয়নে। সন্ত্ৰাসবাদীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, তেওঁলোক সন্ত্ৰাসবাদীয়ে, তেওঁলোকৰ অন্তৰতে সন্ত্ৰাসবাদী। বন্ধুসকল, ঈশ্বৰে সৃষ্টিকৰ্তাই এই সংসাৰত যেতিয়া মানুহ সৃষ্টি কৰিছে নহয়, সেই মানুহৰ মাজত একাংশ এনেকুৱা মানুহ জন্ম হৈছে যাৰ অন্তৰ বোলা বস্তুটো নাই, যাৰ হৃদয় বোলা বস্তুটো নাই, যাৰ হৃদয়ত প্ৰেম, দয়া, ক্ষমা, সৰলতা, সহনশীলতা, ধৈৰ্য, হয়নে, শ্ৰদ্ধা, ভক্তি, সমভাৱ, সমদৃষ্টি এইবিলাক বস্তু তেওঁলোকে চিনিয়ে নাপায়। তেওঁলোকৰ ভিতৰত সেইবিলাক নায়েই। তেওঁলোকৰ ভিতৰত মাত্ৰ ক্ষোভ সোমাই আছে, হিংসা সোমাই আছে, হয়নে, তেওঁলোকৰ বেয়া ভাৱনা আছে, সদায় আনৰ প্ৰতি বেয়া ভাৱ থাকে, তেওঁলোকৰ দয়া এইবিলাক নাহেই। কণ সৰু সৰু ল'ৰা ছোৱালীকো তেওঁলোকে মাৰিবলৈ চিন্তা নকৰে। তেতিয়াহ'লে চিন্তা কৰক সেইসকল কেনেকুৱা মানুহ। আৰু সেইসকল মানুহেই হৈছে নাস্তিক, সেইসকল মানুহে হৈছে কাফিৰ, সেইসকল মানুহেই হৈছে সন্ত্ৰাসবাদী। কোনো সম্প্ৰদায়, কোনোবা এটা সম্প্ৰদায় সন্ত্ৰাসবাদী নহয়, কোনোবা এটা সম্প্ৰদায় কাফিৰ নহয়, নাস্তিক নহয়, হয়নে। এই যে সম্প্ৰদায়বিলাক বনাইছে এইটো কোনো ধৰ্ম নহয়, হয়নে। মানুহৰ ধৰ্ম এটাই, কৰ্তব্য, হয়নে। আৰু সেই কৰ্তব্য হৈছে বৃদ্ধজনক সেৱা শুশ্ৰূষা কৰা, অসহায়জনক সহায় কৰা, সেয়াই কৰ্তব্য, সেয়াই কৰ্ম, সেয়াই ধৰ্ম। ধৰ্ম বেলেগ নাই। এই যে মই হিন্দু ধৰ্ম, মই এই হিন্দু ধৰ্ম নহয়, হিন্দু এটা সম্প্ৰদায়, হয়নে, এটা পন্থা। মুছলমান কোনো ধৰ্ম নহয়, এটা পন্থা, হয়নে। এই হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধিষ্ট এইবিলাক যে এটা এটা পন্থা, আৰু সেই পন্থাৰ মাধ্যমেৰে, সেই ৰীতি নীতিৰ মাধ্যমেৰে আমি ঈশ্বৰক পাব পাৰোঁ, ভগৱানক পাব পাৰোঁ, আল্লাহক পাব পাৰোঁ, হয়নে। সেইটো এটা ৰাস্তা, পথ, হয়নে। কিন্তু সৃষ্টিকৰ্তা এজনেই, ভগৱান এজনেই, ঈশ্বৰ এজনেই, আল্লাহ এজনেই, কোনো বেলেগ বেলেগ নহয়। বেলেগ বেলেগ হ'লে আমাৰ মঙহ বেলেগ হ'লহেঁতেন, আমাৰ চুলি বেলেগ হ'লহেঁতেন, আমাৰ তেজ বেলেগ হ'লহেঁতেন, হয়নে, আমাৰ দেখিবলৈ বেলেগ হ'লোহেঁতেন, হয়নে। সেই জ্ঞান কোন, সেই বিবেক কোন আমাৰ মাজত সোমোৱা নাইনে? আমাৰ সেই জ্ঞান কোন, সেই বিবেক কোন নথকাৰ বাবে কি হৈছে, এচাম সুবিধাবাদী মানুহে কি কৰিছে, আমাৰ মগজুক সলনি কৰি পেলাইছে, আমাৰ মগজুক ব্যৱহাৰ কৰিছে। আৰু মগজুক ব্যৱহাৰ কৰি পেলাই আমাৰ ভিতৰত, আমাৰ ভাৱনাত সোমোৱাই দিছে আমুক কাফিৰ হয়, আমুক সন্ত্ৰাসবাদী হয়। আৰু আমি সেই ভাৱনাকে লৈ পেলাই আমাৰ চিন্তাধাৰাত লৈ আহিছোঁ। আৰু আমাৰ চিন্তাধাৰাত কি হৈছে, মুছলমান মানে ঘৃণা কৰিব লাগে, সন্ত্ৰাসবাদী হয়, হিন্দু মানে ঘৃণা কৰিব লাগে, কাফিৰ হয়, হয়নে। তো বন্ধুসকল, এয়া
আমাৰ চিন্তাধাৰা মাত্ৰ। আৰু আমাৰ চিন্তাধাৰা উৎপন্ন হৈছে আমাৰ ভাৱনাৰ পৰা, হয়নে? কোনো কাফিৰ নহয়, কোনো সন্ত্ৰাসবাদী নহয়। মুছলমান মানুহৰ মাজতো ভাল হৃদয়বান মানুহ আছে, দয়াবাল মানুহ আছে, হয়নে? হিন্দু মানুহৰ মাজতো সকলো দয়াবান মানুহ আছে, সকলো বেয়া মানুহ নাই, হয়নে? বেয়া কোনে কৰিছে? আমাৰ সমাজে কৰিছে। বন্ধুসকল, যেতিয়া হিংসা উৎপন্ন হয়, হয়নে? কাৰোবাৰ প্ৰতি হিংসা উৎপন্ন হয়, হিংসা ভাৱ উৎপন্ন হয়, সেই হিংসাই সংঘাতৰ উৎপন্ন কৰে। আৰু সেই সংঘাতে হাতলৈ অস্ত্ৰ লৈ আহে। মানে সেই সংঘাতে মানুহৰ মনত ক্ষোভ উৎপন্ন কৰে। আৰু সেই ক্ষোভ ভাৱেই এদিন সন্ত্ৰাসবাদলৈ পৰিণত কৰে, সন্ত্ৰাসবাদী হৈ পৰে। আৰু যেতিয়া সন্ত্ৰাসবাদী হৈ পৰে, সেই সন্ত্ৰাসবাদীসকল যে হয় নহয়, প্ৰত্যেককে যে সন্ত্ৰাসবাদী সজাই দিয়ে, তেওঁলোকৰ ব্ৰেইন চেঞ্জ কৰি দিয়ে, মগজুক চেঞ্জ কৰি দিয়ে। সেইসকল যিসকলে সন্ত্ৰাসবাদ বিয়পাইছে, মুছলমান ক্ৰান্তি কৰিম, হিন্দু ক্ৰান্তি কৰিম, এইবিলাক যে মানুহৰ মগজুত সুমুৱাই দিছে, সেই বস্তুবিলাকে কি কৰিছে, আমাৰ মাজৰ পৰা ভাতৃত্ববোধ নাইকিয়া কৰি পেলাইছে, শান্তি নাইকিয়া কৰি পেলাইছে। এই সংসাৰত আমি কিমান দিন জীয়াই থাকিম? খুব কম সময় বাবে এই সংসাৰত আহিছোঁ। এই সংসাৰখনত আমি যিমান দিন জীয়াই থাকোঁ নহয়, আমি সদায় সকলোৰ লগত মিলা প্ৰীতিভাৱে থাকি, ভাতৃত্ববোধৰ ভাৱে থাকি আমি এই সংসাৰখনৰ পৰা বিদায় ল'ব লাগে, হয়নে? এই সংসাৰখন আমাৰ চিৰদিনৰ বাবে নাই, কিছু দিনৰ বাবে আমি ইয়াত আছোঁ। তো সেইটোকে লৈ পেলাই আজি হিন্দু মুছলমান কৰি পেলাই আমি নিজৰ মাজত বিভেদ আনি পেলাই নিজৰ মাজত হিংসা বিয়পাই আছোঁ। আৰু সেই হিংসাই কি কৰিব? ইজনে সিজনৰ প্ৰতি ক্ষোভ ভাৱ আনিব, বেয়া ভাৱ আনিব, হয়নে? আমাৰ চিন্তাধাৰাত বেয়া ভাৱ আহিব, তই কাফিৰ, তই সন্ত্ৰাসবাদী, হয়নে? সেয়েহে উৎপন্ন হ'ব। তো বন্ধুসকল, আমাক যিসকলে মগজুক ব্যৱহাৰ কৰি পেলাই আমাৰ চিন্তাধাৰাক সলনি কৰিছে, আমাৰ ভাৱনাত বেয়া ভাৱ সোমোৱাইছে, সেইসকলক আমি চিনি পাবৰ বাবে দৰকাৰ, হয়নে? আমাৰ বিবেকক ব্যৱহাৰ কৰিব লাগে, আমাৰ মগজুক ব্যৱহাৰ কৰিব লাগে, যে আমাক সেইখিনি কথা কৈছে, সেইখিনি কিমান দূৰ সত্য। আজি মোক কোনোবাই ক'ব পাৰিব নেকি যে আমুক মুছলমান হয় সন্ত্ৰাসবাদী, আমুক হিন্দু কাফিৰ হয়? মোক পাৰিব নেকি? মোক কেতিয়াও নোৱাৰে। কিয় নোৱাৰে? মই মোৰ বিবেকক ব্যৱহাৰ কৰিছোঁ, মই মোৰ মগজুক ব্যৱহাৰ কৰিছোঁ। মগজুক ব্যৱহাৰ কৰি প্ৰত্যেকটো বস্তু জানিবৰ কাৰণে চেষ্টা কৰিছোঁ যে এয়া সত্য নে অসত্য। আৰু সেই তেতিয়াই মই জানিব পাৰিছোঁ যে সৃষ্টিকৰ্তা এজনেই, ভগৱান এজনেই, মাত্ৰ পথ বেলেগ বেলেগ, হয়নে? যেনেকৈ গুৱাহাটীলৈ যোৱা পথ অকল এটাই নহয়, বহুত কেইটা, মৰিগাঁও হৈ যাব পাৰি, তেজপুৰ হৈ যাব পাৰি, হয়নে? কেইবাটা ৰাস্তা আছে। এফালে ডিফু হৈ পেলাই এনেকৈ গুৱাহাটী যাব পাৰি, ঢেৰ ৰাস্তা আছে। কিন্তু সেই ৰাস্তাটো গৈ পেলাই ক'ত লগ হৈছেগৈ? গুৱাহাটীত লগ হৈছে, হয়নে? তো আমি ভগৱানক লগ কৰিবৰ কাৰণে, ভগৱানক পাবৰ কাৰণে আমি বেলেগ বেলেগ ৰাস্তাই দি গৈ আছোঁ। কোনোবাই মুছলমানৰ পথ লৈছে, কোনোবাই হিন্দুৰ পথ লৈছে, কোনোবাই খ্ৰীষ্টানৰ পথ লৈছে, কিন্তু গৈ পাম ক'ত? একেটা জেগাত। সেই বস্তুটো আমাৰ মনলৈ কিয় নাহে? আমাৰ ভাৱনালৈ কিয় নাহে? এটাৰ কাৰণে নাহে, আমাৰ মগজুক বেলেগে ব্যৱহাৰ কৰি আছে, আৰু বেলেগে নিজৰ সুবিধাৰ বাবে আমাক ইউজ কৰিছে, ব্যৱহাৰ কৰিছে, আমাৰ ভাৱনাত বেয়া ভাৱ উৎপন্ন কৰিছে। যেনেকৈ আমি আমাৰ ল'ৰাক শিকাওঁ, হয়নে? আমাৰ ল'ৰাক শিকাওঁ যে আমুকক নামাতিবি, তামুকক নামাতিবি, আমুকৰ লগত লগ নহবি। কিন্তু আমি যদি আমাৰ ল'ৰাক শিকাওঁ যে বেয়াৰ পৰা সদায় আঁতৰি থাকিবা, হয়নে? পাপক ঘৃণা কৰা, মানুহক ঘৃণা নকৰিবা, হয়নে? তো সেই বস্তুটো যদি আমি ভাৱনাতে শিকাওঁ, যে মোৰ ল'ৰাটোক যদি মই শিকাওঁ যে বেটা তুমি কাকো বেয়া ভাৱেৰে নাচাবা, সকলোকে ভাল ভাৱেৰে চাবা, কোনোবা যদি বেয়া হয় তাক ভাল কৰাৰ চেষ্টা কৰা, হয়নে? বেয়া ঘৃণা কৰা, পাপক ঘৃণা কৰা, কিন্তু পাপীক ঘৃণা নকৰিবা, হয়নে? সেই বস্তুটো যদি মোৰ ল'ৰাটোৰ মনত ভৰাওঁ, তেতিয়া সেই ল'ৰাটোৱে কেতিয়াও কোনো মানুহক বেয়া নাপায়, মাত্ৰ সেই মানুহৰ ভিতৰত থকা বেয়া গুণক বেয়া পাব।
কিন্তু সেই মানুহজনক যাতে শুদ্ধ পথত আনে সেয়া সি চিন্তা কৰিবৰ কাৰণে শক্তি পাব, হয়নে, পথ পাব। আজি যদি কোনোবা কাফিৰ হয়, নাস্তিক হয়, তাক শুদ্ধ পথত আমাৰ আমি চেষ্টাহে কৰিব লাগে। কোনোবা সন্ত্ৰাসবাদ পথ লৈছে, সন্ত্ৰাসবাদী হৈছে, তাক মূল সুঁতিলৈ ঘূৰাই অনাৰ আমি চিন্তাহে কৰিব লাগে, না কি আমি তাক জ্বলা জুইত ঘিউ ঢলা নিচিনাকৈ আমি তাৰ প্ৰতি আৰু খুব ভাৱ উৎপন্ন কৰি পেলাই আৰু বেয়ালৈ ঠেলি দিওঁ, সেয়া আমাৰ ভাৱনাত আনিব নাপায়। মানে ঈশ্বৰে, ভগৱানে, আল্লাই সেয়া কোৱা নাই। ঈশ্বৰে, আল্লাই, ভগৱানে এটাই কৈছে যে অন্তৰত সদায় প্ৰেম ৰাখা, দয়া ৰাখা, ক্ষমা ৰাখা, সৰলতা ৰাখা, ধৈৰ্য ৰাখা, হয়নে, সহনশীলতা ৰাখা, শ্ৰদ্ধা ৰাখা, ভক্তি ৰাখা, হয়নে, সমভাৱ ৰাখা, সমদৃষ্টি ৰাখা, কাকো ঘৃণা নকৰিবা, সকলো সন্মান, সেয়াহে ঈশ্বৰে কৈছে। কিন্তু আমি কি কৰিছোঁ? আমি নিজৰ মাজত সন্ত্ৰাস বিয়পাইছোঁ, হিংসা বিয়পাইছোঁ, হয়নে। তো বন্ধুসকল, হিন্দু মানে কাফিৰ নহয়, মুছলমান মানে সন্ত্ৰাসবাদী নহয়, সেয়া আমাৰ অকল চিন্তাধাৰা। গতিকে আমি যদি চিন্তাধাৰা সলনি কৰি দিওঁ নহয়, আমি সেই হিন্দুৰ মাজতে আমাৰ ককাই ভাই দেখা পাম, মুছলমানৰ মাজতে আমাৰ ভাতৃত্ববোধ দেখা পাম, হয়নে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'টো পায় আৰু সকলোৰে মন পৰিৱৰ্তন হয়, চিন্তাধাৰা পৰিৱৰ্তন হয়। সেইবাবে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ প্ৰতিও বিশ্বাস আছে, আপোনালোকৰ প্ৰতিও বিশ্বাস আছে যে মোৰ ভিডিঅ' এদিন নহয় এদিন চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।